আজি ৰাতিপুৱা প্ৰায় 6:30মান বজাত মোক পৰেশ বৰুৱা মহাশয়ে ফোন কৰিলে। ফোন কৰি ক'লে যে প্ৰাণজিৎ এনেকুৱা হ'ল, কুশলৰ ইয়াৰ নাম হেৰি ভাস্কৰ জ্যোতি, তাৰ সংগঠনৰ নাম আছিলে টিকেন্দ্ৰ অসম। গতিকে টিকেন্দ্ৰ অসম ঢুকাল, খবৰটো দিলে। মোৰ মানে চখ লাগিলে। এই কেইটামান দিন আগতে ল'ৰা এটা আহিলে মোক মাতে ধুনীয়াকৈ, খবৰ পালোঁ যে এই 2 মাহ আগতহে গৈছে। তাৰ গাটো খুব বেয়া আছিলে, ওলাই গৈছিলে, নয়ন মিডিয়াত ওলাই গৈছিলে। যেতিয়া সি ওলাই অহা নাই, নয়ন মিডিয়া আকৌ বেক কৰিছে তাক ল'বলৈ। বেক কৰি ওলাই যাওঁতেই মানে ঠিক মানে নেক্সট মানে কেম্পৰ পৰা ওলাই গৈছিল, তেতিয়াই এটেকটো হৈছে আৰু একেলগে নয়ন আৰু সি ঢুকাইছে। মিডিয়াত ওলাইছিলে যে পৰহি সমাধিস্থ কৰা হৈছিলে, কিন্তু নহয়, পৰহি সেই সমাধি কৰাৰ মানে পৰিৱেশ নাছিলে। আজি পৰেশ বৰুৱা ছাৰে কোৱা মতে আজি ৰাতিপুৱা কালি 4টা বজাত 14 তাৰিখে আবেলি 4টা বজাত তেখেতক মানে 2জনকে সমাধিস্থ কৰা হৈছে। সংগঠনত এটা নিয়ম আছে যে আমাৰ ফালৰ পৰা মানে জ্বলোৱা নহয়, গতিকে সমাধিস্থ কৰি আজি খবৰটো ঘৰত দিয়াৰ দায়িত্বটো মোক দিলে, মই ইয়াতে দিলোঁ। ইয়াৰ আগতে মই নয়ন মেধিকো দিছোঁ, কাৰণ নয়ন মেধিটো যিহেতু আজি তিলনি হয়, সেইকাৰণে মই তাত প্ৰথম যাব লগা হ'ল। যদি তিলনিটো কৰি দিয়ে, কালিয়ে সমাধিস্থ কৰা হ'ল, তাতে গৈ তাত খবৰটো দি মই হেৰি কৰিছোঁ। আপোনালোকক এটাই ধন্যবাদ দিছোঁ, আপোনালোকৰ জৰিয়তে এই পৰিয়ালটোৰ ওচৰত থিয় হওক। আৰু মই আপোনালোকৰ মিডিয়াৰ মাধ্যমে কওঁ, মাননীয় মুখ্যমন্ত্ৰী মহাশয় ইমান ডাঙৰ পদক্ষেপ এটা লৈ আছিলে, হেৰিত প্ৰকাশ কৰিছে, তেওঁ অপেন কৈছে যে পৰেশ বৰুৱাৰ লগতো মোৰ যোগাযোগ হৈ থাকে, পৰেশ বৰুৱাৰ লগত মোৰ যোগাযোগ হৈ থাকে, তেওঁ হয়তো আলোচনালৈ আহিব। আৰু তেওঁ আৰু এটা কথা কৈছিলে আজিৰ পৰা কেইটামান দিন আগত, যে পৰেশ বৰুৱাৰ লগত কোনোবাই যদি যোগাযোগ কৰিও থাকে বা যোগাযোগ হৈও, এইবিলাক মানে প্ৰশাসনে ধৰিব নালাগে, তেওঁক আহ্বান জনাব লাগে আলোচনালৈ আহিবলৈ। বিগত কেইটামান দিনত আপোনালোকে দেখিছিলে খুব তেনেকুৱা আলফাৰ ফালৰ পৰা বিশেষ একো হোৱা নাছিলে, এটা প্ৰক্ৰিয়া চলি আছিল। অন্ততঃ যোনেই নকৰক, অসমৰ মুৰব্বী হিচাপে তেওঁ যিহেতু পদক্ষেপ লোৱা বুলি অপেনকৈ নিউজত কৈ আছিলে, তেওঁকো যদি খবৰটো দিলেহেঁতেন, অন্ততঃ প্ৰক্ৰিয়াটো আৰু অলপ আগবাঢ়িলেহেঁতেন। এখন দেশৰ পৰা এতিয়া যিটো এটেক হৈছে, ম্যানমাৰে এটেক কৰা নাই বুলি পৰেশ বৰুৱা মহাশয়ে ৰাতিপুৱা আমাক কৈছে। নকৰিলে এনেকুৱা এটেক এটা, পাকিস্তানত যেনেকুৱা এটেক হৈছে সেনেকুৱা এটেকেই হৈছেতো। গতিকে এই এটেকটো এটা পৰেশ বৰুৱা মহাশয়ে নিশ্চিতই কৰিছে যে অৰুণাচলৰ পৰা আৰু নাগালেণ্ডৰ পৰা হৈছে। তেওঁ মোক জেগা দুখনৰ নাম কোৱা নাই, ৰাজ্য দুখনৰ নাম কৈছে, জেগা দুখনৰ নামটো কোৱা নাই। জেগা দুখনৰ নাম খুব কম সময়ৰ ভিতৰতে তেওঁ ক'ব। কিন্তু মিছাইলৰ যিটো জুই শিখা, সেইটোতো দেখি থাকে কোনফালৰ পৰা আহিছে, সেইটো কেম্পৰ ল'ৰাই প্ৰত্যক্ষ কৰিছে। ভাৰত চৰকাৰৰ ফালৰ পৰা কৰিছে বুলিতো এতিয়ালৈ ভাৰত চৰকাৰে স্বীকাৰ কৰা নাই, আমাৰ ফালৰ আলফাৰ ফালৰ পৰা কৈছে। আচলতে চাওক, ইমান ডাঙৰ এটেক এটা যিহেতু কৰিছে, তেতিয়া পৰেশ বৰুৱাৰ নিশ্চয় হেৰি আছে, শক্তি সমৰ্থ আছে কাৰণে এয়াৰ এটেক কৰিব লগা হৈছে। এইটো পুনিয়াতো এজন ধৰক যোৱা বুলি এটা খবৰ আহিছে, ইতিমধ্যে প্ৰচাৰ মাধ্যমতো ওলাইছে। ল'ৰা এজনৰ তাতে কেম্পত কিবা তেনেকুৱা ধৰণৰ কিবা খবৰ আহিছে নেকি আপোনালোকে? কিবা মই পুনিয়াৰ ল'ৰাজনৰ ঢুকোৱা কথা গম পোৱা নাই, যোৱা বুলি গম পাইছোঁ। যদি কিবা হয়, ছাৰে যদি আকৌ পুনৰবাৰ ফোন কৰে, মই হয়তো খবৰটো লৈ জিত নহয় নে তাৰ নাম, জিনটো, মই খবৰটো লৈ মই ঘৰক জনাব পাৰিম বা আপোনালোকৰ মাধ্যমে জনাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।